হয়, নিশ্চিতভাৱে গোধন পালনেৰে কি ধৰণে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে চামগুৰিৰ ফুকনতলৰ এগৰাকী মহিলাই। মই বৰ্তমান উপস্থিত আছোঁ ফুকনতলত আৰু কেমেৰা পাৰ্চন প্ৰিন্সে দেখুৱাব গোধন পালন কৰি দুগ্ধ উৎপাদনেৰে কি ধৰণে স্বাৱলম্বী হ'ব পাৰে তাৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এগৰাকী মহিলাই। আমি মহিলাগৰাকীৰ কাষলৈ যাব বিচাৰিম আৰু তেওঁৰ পৰা প্ৰথমতে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী ইলামণি বৰা মুক্তিয়াৰ। হেৰি কেতিয়াৰ পৰা আচলতে আপুনি এই গোধন পালনৰ হেৰিটো কৰিছে? আজি 4 বছৰ হ'ল গোধন পালন কৰা। কিমানজনী আছে গৰু? গৰু আপোনাৰ আছে 15-16 জনীমান। হয়। কিমান গাখীৰ কিমান উৎপাদন হয়? গাখীৰ প্ৰতিদিনে আপোনাৰ 60-70 লিটাৰমানকৈ উৎপাদন হয়। মাহেকত কিমানমান মানে ইনকাম কৰিব পাৰে আপুনি গোধন? মাহে আমাৰ 1 লাখৰ ওচৰা-ওচৰি থাকে আৰু। হয়। আপুনি অকলে কৰেনে আৰু কোনোবা আপোনাৰ লগত আছে? নাই, মোৰ লগত এজন কৰ্মচাৰী থাকে। কৰ্মচাৰী হয়। আৰু মোৰ মায়েও সহায় কৰে, শাহু মায়েও সহায় কৰে। হয়। মানে মান্থলি আপুনি গাখীৰ বেছি ধৰক লাখ টকাৰ ওপৰত ইনকাম? হয় হয়, ওপৰত ইনকাম হয়। খৰচো আছে, দানা খৰচ আছে, সপ্তাহে দানাও আনিব লাগে। এইবিলাক কেনেকুৱা প্ৰজাতিৰ গৰু আপুনি আনিছে? ইয়াত আপোনাৰ সিন্ধি গাই আছে, অষ্ট্ৰেলিয়ান গাই আছে। হয়। সেয়া আৰু 16 জনীমান আছে গাই আৰু পোৱালিও আছে। হয়। আৰু আপুনি কাৰোবাক লগত সহযোগী হিচাপে ৰাখিছে? ৰাখিছোঁ। তেওঁ নিজৰ পৰিয়ালটো ইয়াৰ পৰাই চলি আছে, তেখেতৰ পৰিয়ালো। আচলতে কি কৰ্ম বুলি ক'লে সকলো কৰ্মই মানুহে কৰোঁ বুলি ক'লে কৰিব পাৰে। গতিকে মই প্ৰথমতে 2 জনী গৰু পুহিছিলোঁ। পুহি পেলাই প্ৰথমতে মই কৰ্মচাৰী ৰখা নাছিলোঁ। 2 জনী গৰুৰ পৰাই তেনেকৈ গাখীৰ উঠনা দি বা হোটেলত দি পেলাই তেনেকৈ এজনীকৈ এনেকৈ 16 জনী গৰু মই এতিয়া মানে পাইছোঁ আৰু। খাদ্য কি দিব লাগে? খাদ্যত হয় হয়, চাপৰ দিব লাগে, কেলচিয়াম তেনেকৈ আৰু দানাত বেলেগ থাকে তেওঁলোকৰ। খেৰো লাগে, বহুত যথেষ্ট খেৰ লাগে। আৰু ঘাঁহৰ খেতিও কৰিছোঁ আমি, তেনেকৈ ঘাঁহো দিওঁ তেওঁলোকক। খেতিও কৰি লৈছোঁ। হয়। আৰু যিটো আচলতে উৎপাদিত যিবিলাক গাখীৰ সেইখিনি আপোনালোকে ক'ত ছাপ্লাই দিয়ে? আমি সেয়া গাখীৰ হোটেলতো দিওঁ। হোটেলতো দিয়া হয়, স্থানীয় হোটেলতে। হয়।